মই তোৰ কাৰণে ৰৈ আছিলোঁ জানো, ইমান আমনি লাগিছিলে। আৰু মইতো তই নহা হ'লে ওলাই গ'লো হয়। ভালে কৰিলি তই আহিলে, কিন্তু ইমান দেৰি কৰ যে, কৈছোঁ অকণমান সোনকালে আহিবি বুলি। জানইচোন মাহীজনী ঘৰত আছে, মোৰ একদম অশান্তি লাগি আছে জানো। নিজৰ ঘৰত থাকিও এতিয়া শান্তি পোৱা নাই। আনকালেতো বাৰু একো নাছিলে, এই মাহী থাকিলে কেলে জানো তেনেকুৱা লাগে, মই বুজিয়ে নাপাওঁ। সেইকাৰণে বিৰাট খং উঠিছে মোৰ জানো। তয়ো যে আৰু পিহু দেই, মানে আৰু মোক সোনকালে মাতিলে মই সোনকালে আহিব নোৱাৰো নহয়। তোৰ এতিয়া নিজৰ ঘৰতে থাকি আমনি লাগিছে, তাতে মইনো কি ক'বলৈ আছে আৰু। মইতো ঘৰত কিছুমান কাম কৰিও আহিব লাগিব ন। মায়ে অকলে অকলে থাকে, তাতে মই ব্ৰেকফাষ্ট কৰা নাছিলোঁ। এই তই ফোন কৰাৰ কাৰণে একো নকৰাকৈ আহি গ'লোঁ, একোৱে খোৱা নাই। এতিয়া ইমান ভোক লাগিছে, তই মোৰ কাৰণে কিবা এটা বনাই দে। অৱশ্যে তোক বনাবলৈ কোৱা মানে মই নোখোৱাই ভাল হ'ব, যিহে বনাই দিয়। সেই এটা কাম কৰ, মেগী আছে যে মেগীকে বনাচোন, মোৰ সঁচাকৈ ভোক লাগিছে। তই সোনকালে মাতিলি যে ফোন কৰি আছ, সেইকাৰণে নোখোৱাকৈ গুচি আহিলোঁ। ব্ৰেকফাষ্ট বাৰু বনাই দিলোঁ, আজি মাক নালাগে বুলি ক'লোঁ, ময়ে বনালোঁ, কিন্তু খাবলৈহে নহ'ল। পিছে তোৰ মাহী ক'ত আছেনো? তোৰ যে মাহী আৰু দেই, সদায় মানে তোৰ কাৰণে সেই দৰা খবৰহে আনে আৰু দেই। মোৰ হাঁহিহে উঠে পাই। নকবি আৰু জুলি, মোৰ কিমান খং উঠে সেয়া মইহে জানো। তোৰ হাঁহি উঠিলে কি হ'ব? তোৰ মাহীটো ভালেই বাৰু, তহঁতৰ ঘৰত আহিলে তোৰ মাহী অকল খাবলৈ বিচাৰি থাকে এনি টাইম। খোৱাটো বাৰু একো নাই, যোগাৰ দি থাকিলেই হৈ গ'ল। কিন্তু আমাৰ আকৌ মাহীজনী একদম দেখা নাই জানো, সদায় সদায় আহিব, এনেই নাহে নহয়। যেতিয়া বোলে ক'ৰবাত কোনোবা ল'ৰাই ছোৱালী বিচাৰি ফুৰিছে, ভাল ধনী ঘৰৰ ল'ৰা যদি দেখে, একদম চিধা আহি ইয়াত উপস্থিত হৈ যাব, যেন মই বিয়াৰ কাৰণে মৰিহে আছোঁ। খঙেই উঠি যায় মোৰ বাৰু। পাপাই খং কৰে এইবোৰ জানো। তেতিয়া পাপাই যদি শুনি পায় নহয় ঠিকছে গালি দিব চবকে। সেইকাৰণে মই পাপাকে ক'ম বুলি ভাবিছিলোঁ, কিন্তু কালি ক'বলৈ সময়ে নাপালোঁ নহয়। আজি এতিয়া পাপা অফিচলৈ গুচি গ'ল, সেইটো কাৰণে তোকে মাতিলোঁ আৰু এইখিনি সময় তোৰ লগত হেৰি কৰি লওঁ, পাৰ কৰি লওঁ। তাৰপিছত পাপা আহিলে পাপাক ক'ব লাগিব। বাৰু বল, তই মোৰ ৰুমতে বহিবি। হয় নেকি? কিবা এটা দিওঁ, তই বাৰু ঠিকেই কৈছ, কিন্তু চবৰে নিজৰ নিজৰ প্ৰব্লেম থাকে নহয়। মোৰ মাহীৰ কথাও ইমানো মই একো হেৰি কৰিবলৈ নাই। মাহী আহিলে যিমানহে আমনি কৰে, একদম অহাৰ লগে লগে তই খাবলৈ কিবা এটা দে বুলি আমনি কৰিবই। সেইটো বাৰু এনেও দিমেই আমি, চাহ তাহ বনাই কিবা কিবি খাবলৈ। এই 10 মিনিটৰ পিছতে আকৌ খাবলৈ আমনি কৰিব। ইমান ভোক লাগি থাকে মাজে মাজে, মই বুজিয়ে নাপাওঁ। আমিতো 3 টাইম খাওঁ আৰু হৈ যায়। মাজত এনেই স্নেক্স টাইপৰ কিবা খালোঁ, সেইটো বেলেগ কথা। কিন্তু আমাৰ মাহী আকৌ ভোক লাগিয়ে থাকিব এনি টাইম, মানে তই পাকঘৰতে সোমাই থাকিব লাগিব। বৰ আমনি পাই যাওঁ জানো। সেইকাৰণে চবৰে নিজৰ নিজৰ প্ৰব্লেম। তোৰ এতিয়া এইটো প্ৰব্লেম, মোৰ সেইটো প্ৰব্লেম, তাত আৰু ক'বলৈ কি আছে। বাৰু বলো, ভোকত থাকিব পৰা নাই, সোনকালে কি খাবলৈ আছে দে। তই বনাই থাকিব নালাগে, যি আছে সেইটোকে আনি দে, মই তোৰ ৰুমতে বহোঁ বাৰু। জুলি, তোৰ পেট ভৰিলে নাই? আৰু কিবা খাওঁ যদি কৈ দে, মই লৈ আহিম। ৰুমতে দুইজনে খাম। মোৰতো ৰুমৰ পৰা ওলাবলৈ মন নোযোৱাই হ'ল এই মাহীজনীৰ পৰা। মাহী চাগে এতিয়া মাৰ লগতে কথা পাতি আছে নেকি, নাজানো আৰু। পাপা নাই যে, খুব ভাল হৈছে। মাহীয়ে জানে পাপাই মোৰ বিয়াৰ কথা উলিয়ালে মানে খং কৰিব বুলি, সেইকাৰণে পাপা নুশুনাকৈ মনে মনে মাহঁতে কথা পাতি থাকে। মই জানো নহয়। এতিয়া ময়ো টেঙৰ হৈ যাম নহয়। পাপা আহকচোন, পাপাৰ আগতে কথাটো উলিয়াম। তেতিয়া পাপাই যি কয় শুনিব নহয় মাহীহঁতে, তেতিয়া ভয়তে একো নক'বই। মানে সদায় সদায় একেইটা কথা। কালি মই আহি পাইছোঁহে ঘৰ, তহঁতৰ ঘৰলৈ গৈছিলোঁ যে। তাৰপিছত সেই মাহীয়ে কৈছে আকৌ, পিহুতো আহিলি, তোৰ কাৰণে বোলে ভাল ল'ৰা এটা ফটো লৈ আহিছোঁ, তই চাহিচোন বোলে। মই নাচালোঁ, কি কাৰণে চাম আকৌ। হয় নেকি পিহু? মোৰ বাৰু পেট ভৰিলে, এতিয়া একো নাখাওঁ দে। পিছে পিহু, মাহী আছেহি, মই যদি মাত এষাৰ নলগাওঁ কথাটো বেয়া হ'ব নহয়। ক'ত আছে ন? এনেই মাত এষাৰ লগাই থৈ আহোঁগৈ নহ'লে। তয়ো যে আৰু দেই, মোক চিধা ৰুমতে লৈ আহিলি। এতিয়া মই মাত নলগালে মাহীয়ে ক'ব, তুমি আজিকালি মাতেই নলগোৱা যে, বৰ ফটুনি হৈছে, এনেকৈ আকৌ মোক কথা শুনাব নহয়। সেইকাৰণে মাত এষাৰ লগাই থৈ আহোঁগৈ, তাৰপিছত লাগিলে তোৰ লগত আহি কথা পাতিম। নালাগে জুলি, মই কৈছোঁ নহয় মাহীক মাত লগাব যাব দৰকাৰ নাই। তই সুধিলে মানে কৈ দিবি আকৌ যে তই গমেই নাপাওঁ, ময়ো তোক কোৱা নাই মাহী আহিছে বুলি, সেনেকৈ কৈ দিবি। মোকে বদনাম দি দিবি। এনেও মাহীয়ে জানে নহয় মই যে মাহীক বেয়া পাওঁ বুলি, সেইকাৰণে নাই কোৱা বুলি ভাবিব আকৌ। তোক বেয়া নাপায় দে, কি দৰকাৰ পৰিছে আকৌ। এতিয়া মাহীক তই মাত লগাব যোৱা মানে মোক আকৌ মাতিব, তাৰপিছত আকৌ সেই একেখিনি কথাকে শুনাই থাকিব, তোকো ক'ব মোকো ক'ব। মোৰ এইবোৰ শুনি থাকিবলৈ একেবাৰে মন নাযায়, সেইকাৰণে দৰকাৰ নাই মাত থাকিবলৈ, কৈছোঁ নহয় মই। ইছৰাম, কি যে আৰু পিহু, তই ওলাই যাব নালাগে নহয়। তই ইয়াতে থাক, মই গৈ পেলাই মাত এষাৰ লগাই থৈ আহোঁ বুলি কৈছিলোঁ। ঠিক আছে হ'ব দে, সুধিলে কিন্তু মই কৈ দিম তই কোৱা নাই মোক মাহী আহিছে বুলি, সেইকাৰণে মই গম নাপাওঁ আৰু সেইটো কাৰণে মাত লগাবলৈ যোৱা নাই বুলি কৈ দিম দেই। পিছত কিন্তু তই মোক খং কৰি লাভ নাই আকৌ। বাৰু হ'ব দে, হেৰি নহয়, আজি আকৌ তই কৈছিলি ওলাই যাম বুলি, ওলাই নাযাওঁ নেকি? ঘৰলৈ মাতিলি যে মোক। যাম বুলি তই কৈছিলোঁ, তাৰপিছত মায়ে ক'লে নহয় আজি বোলে ক'তো ওলাই যাব নালাগে, কালি ঘৰ আহি পাইছহে, আহি আকৌ জুলিহঁতৰ ঘৰলৈ গ'লিগৈ। আজি এতিয়া ক'তো যাব নালাগে, ঘৰতে থাক বুলি ক'লে। সেইকাৰণে উপায় নাপায় আৰু ঘৰতে থাকিব লগা হৈছে। তাৰপিছত ভাবিলোঁ মই যাব নোৱাৰিলে কি হ'ব, তোকতো ইয়ালৈ মাতিব পাৰিম। সেইকাৰণেতো আমাৰ ঘৰলৈ মাতি দিলোঁ আকৌ, সেইটোতো আৰু মায়ে একো ক'ব নোৱাৰে নহয়। পিছে দুদিনমান গৈ লওকচোন, তাৰপিছত ক'ৰবালৈ ওলাই যাম। আজিতো নোৱাৰিবি বাৰু, মায়ে থাকিব কৈছে নহয়, সেইকাৰণে নাযাওঁ দে আজি। তই গধূলিকৈ যাবি দেই গ'লে মানে, নহ'লে পাৰিলে আজি থাকিয়ে দিবি। জুলি, তুমি কেতিয়া আহিলা ইয়ালৈ? বা, তুমি ইয়ালৈ আহি পিহুৰ ৰুমত মনে মনে সোমাই আছা, আৰু মোক যে মাত এষাৰো লগোৱা নাই। মোৰ বিষয়ে পিহুৱে কিবা কৈছে নেকি, যিটো কাৰণে তুমি মোক মাত নাই লগোৱা যে এষাৰো?
অ' মাহী আপুনি কেতিয়া আহিলে ইয়ালৈ? মই গম নাপাওঁ নহয় আপুনি আহিছে বুলি। পিহুৱেনো মোক কি ক'ব? তাইতো আপুনি আহিছে বুলিও মোক একো কোৱাই নাই আকৌ। হয়তো তাই চাগে পাহৰি আছিলে ক'বলৈ। মই গম নাপাওঁ নহয়, গম পালেনো আপোনাক মাত নলগাকৈ থাকোঁ নে মাহী? পিছে ভালনে আপোনাৰ? অকলে আহিছে নেকি? মহা আহিছিলে লগত। হয় নেকি? তুমি গম নোপোৱা? মই তাকে ভাবিছোঁ তুমি আহিছা ইয়ালৈ, পিহুৰ ৰুমতে সোমাই আছে, মোক মাত এষাৰো লগোৱা নাই। তাকে তুমি গম নোপোৱা ন? বাৰু হ'ব, একো নাই। মোৰ ভালে ভালে। মই অকলে আহিছোঁ, মানে মহা আহিছিলে, আহি পিনে মোক ইয়াত থৈ পিনে গুচি গ'ল। মই মানে কেইদিনমান ইয়াত থকাকৈ আহিছোঁ যে, এতিয়া মহাৰেতো থাকিব নোৱাৰে, কাম আছে, সেইকাৰণে মোক ইয়াত থৈ পিনে তেখেত গুচি গ'ল। আহিব, মই যেতিয়া ঘৰলৈ যাম তেতিয়া নিবলৈ বুলি আহিব, বা এদিনৰ আগতে থ'লেও আহিব। পিছে তোমাৰ ভালনে? বহুত দিনৰ পিছত লগ পাইছোঁ আকৌ তোমাক। মাহী মোৰ ভালেই। হয়, ময়ো আপোনাৰ বহুত দিনৰ পিছতে লগ পাইছোঁ। আপুনি অহাও নাই চাগে ইয়ালৈ ন বহুত দিন? আহিলে মানে পিহুৱেতো এনেই কয় বাৰু, খালি এইবাৰহে তাই কোৱা নাছিলে, মানে ক'বলৈ পাহৰিলে চাগে। তাতে কালিহে আমি মুম্বাইৰ পৰা আহি পাইছোঁ, আকৌ তাইতো আমাৰ ঘৰলৈকে গুচি গ'ল কাইলৈ। কালি কাম এটা আছিলে যে, হয়তো তাই ক'বলৈ পাহৰিলে, সেইটো কাৰণে এতিয়াহে গম পাইছোঁ। হয় নেকি? ঠিক আছে, হ'ব বাৰু। পিহুৱে এতিয়া জানি বুজিয়ে কোৱা নাই নে কি নাজানো আৰু। মই আহিলেতো পিহুৱে বেয়াই পাই চাগে, হয় নাই পিহু? বাৰু হ'ব দিয়া জুলি, তোমালোক কথা পাতা, মই আহি আছোঁ দেই। পিহু দেখিলি, তই এনেই মোক মাত লগাবলৈ দিয়া নাছিলি, এতিয়া ক'তা? কোৱা হ'লেনো ইয়াতো ক'লে হ'লে, এনেই অকল মোটামুটি কথাকেইটা সুধি পিনে গুচি গ'ল। তই মানে মিছাতে মোক মাতিব নালাই কৰি আছিলি। বাৰু সেইবোৰ বাদ দে। মা নাই নেকি? মাক দেখাই নাই। হ'ব আৰু পাই কিবা কাম কৰি আছে। তই এনেই মাহীক চিনি পাওঁ নহয়, তোতকৈ বেছি মইহে জানিম মোৰ মাহীৰ কথা কেনেকুৱা কি। এতিয়াতো একো নুসুধিলে কি হ'ব, অলপ পিছতে চাবিচোন। আমি বাহিৰলৈ ওলাই যাবলৈ দে। ইয়াত সোমাই থাকিবলৈ বেয়া পালে আৰু মোৰ ৰুম হয় কাৰণে, কিন্তু বাহিৰত বহি থাকিলে মানে লগতে বহি লৈ লেকচাৰ মাৰি থাকিলে হয়, সেইকাৰণে মই ৰুমত বহিছোঁহি। মই মাহীৰ কথা নজনাকৈ নাই নহয়। মাতো আছিলে অলপ আগলৈকে, নাজানো এতিয়া ক'ৰবাত যাবও পাৰে, সেইকাৰণে মাহীয়ে ইয়ালৈ আহিছিলে চাগে মই কি কৰিছোঁ বুলি চাবলৈ। তাৰপিছত তোক দেখিলে। মা আকৌ কাম এটা ওলাই থাকে নহয়। জুলি, তুমি যাবলৈ ওলালা নেকি? পিছে গধূলিখন নোযোৱা হ'লে হয়, মই আকৌ তুমি আজি ইয়াত থাকিবা বুলিহে ভাবিছিলোঁ। যাব ওলাইছা যে থাকা, নহ'লে ময়ো আহিছোঁ। তোমাৰ লগত আকৌ ভালকৈ কথা পতা হোৱাই নাই নহয়। মাহী জুলি, কিবা ঘৰত কাম নাই নেকি? ঘৰতো মাক অকলে থাকে, দেউতাকৰ অফিচৰ পৰা আহিবলৈ অলপ টাইম লাগে, গতিকে তাই ইয়াত থাকিলে নহ'ব নহয়, ঘৰলৈ যাব লাগিব। তুমি যে আকৌ তাইক থাকিবলৈ কৈছা, নে মোৰ নিচিনাকৈ তাইৰ মাথাটো খাম বুলি ভাবিছা এইবোৰ বিয়াৰ কথা পাতি পাতি? হ'ব দিয়া, তুমি জুলিৰ কথা পাতিব নালাগে। জুলি, তোৰ দেৰি হৈছে নহয়, সোনকালে যা আকৌ, আন্ধাৰে হৈ গৈছে। পিহু মনে মনে থাকচোন, কেনেকৈ কথা কৈছ বাৰু? মাহী হেৰি, মানে মোৰ ঘৰত মা অকলে আছে যে, পাপা অকণমান দেৰি হয় অফিচত, দেৰি কৰি আহে কাৰণে মই সোনকালে যাব লাগিব, নহ'লে বাৰু থাকি দিলোঁ হয়। এতিয়া মোৰ বাৰু আপোনালোকৰ কথা পতা নহ'ল তেনেকৈ, তথাপিও একো নাই দিয়ক। মোৰ আকৌ এতিয়া নগ'লে নহ'ব যে, থাকিব পাৰিলেতো থাকিয়ে দিলোঁ হয়, কিন্তু এতিয়া নোৱাৰিম, মানে মা অকলে আছে, গতিকে বেলেগ এদিনাই ভালকৈ কথা পাতিম দেই মাহী। মই এতিয়া গৈ থাকোঁ, দেৰিও হৈছে। ঠিক আছে, হ'ব, লাগিলে অঁতৰ নাপামেই। মই আকৌ তুমি ইমান দেৰিলৈকে থকাৰ কাৰণে ভাবিলোঁ থাকিবা বুলি। হ'ব দিয়া, আকৌ মাজতে এদিন আহিবা দেই। মইতো বাৰু আছোৱেই, কেতিয়াকৈ যাওঁ এতিয়ালৈকে ঠিক কৰাই নাই, কেইদিনমান থকাকৈ আহিছোঁ যে, আৰু আহিবলৈ সময় নাপাওঁৱেই নহয়, সেইকাৰণে এতিয়া একেবাৰে থকাকৈ আহিছোঁ। আকৌ পৰা কেতিয়া সময় পাওঁ আহিবলৈ, সেইকাৰণে তুমি মাজতে আহিবা আৰু থাকিবলৈ আহিবা দেই, মাকো লগত লৈ আহিবা লাগিলে। ঠিক আছে, হ'ব মাহী, মই বাৰু মাক ক'ম, কিন্তু মায়ে আহে নাহে সেইটোহে নাজানো, কাৰণ মাৰো ঘৰত বহুত কাম থাকে যে, আহিবলৈ সময়ে নাপায়। মই বাৰু সময় পালে মাজতে এদিন থাকিবলৈ বুলি আহিম। আপুনিও যাব আকৌ আমাৰ ঘৰলৈ, এনেই এপাক ফুৰি আহিবগৈ, পিহুৰ লগতে যাব পাৰিব, পিহুৱে লৈ যাব নহয়। হ'ব দিয়ক মাহী, মই এতিয়া গৈ থাকোঁ ন, দেৰিও হৈছে যে। হ'ব জুলি, তোৰ এতিয়া দেৰি হোৱা নাই নেকি? এনেইচোন মোৰ লগত কথা পাতি থাকোঁতে তোৰ বহুত দেৰি হৈছে কৰি আছিলি, এতিয়া সোনকালে যাবলৈ হোৱা নাই? হ'বচোন, মাহীক যাওঁ বুলি আৰু কেইবাৰ নকওঁ, ব'ল। আৰু হ'ব দে, মাহীক তহঁতৰ ঘৰলৈ ফুৰাবলৈ কিয় নিব লাগিছে? ইয়ালৈ ফুৰিব আহিছে, ইয়াতে থাকোঁ আকৌ, তই কৈ থাকিবলৈ নালাগে নহয়। হ'ব দিয়া মাহী, মই তাইক বাহিৰলৈকে থৈ আহোঁ, নহ'লে তোমালোকৰ কথা শেষেই নহ'ব, আৰু এই কাৰণেও দেৰি হৈ যাব, লাগিলে পিছত অতই নাপাব। জুলি, ব'ল মই তোক উঠাই থৈ আহোঁ অতত। পিহু, কি মানে তই বৰ আচৰিত ছোৱালী দেই। মাহী ওচৰতে ৰৈ আছে আৰু মাহীৰ আগতে তেনেকৈ কৈ দিছোঁ যে, পিছত ক'লেও হয়তো। আৰু মাহীয়ে মোক কৈছে আহিবা, এতিয়া মই যদি এষাৰো নকওঁ যে মাহী আমাৰ ঘৰলৈ যাব বুলি, তেতিয়া কথাটো বেয়া নহ'ব নেকি? মাহীয়ে অলপ ভাবিব ন, মই এতিয়া ইমান দিনৰ কাৰণে আছোহি বুলি কৈছোঁ, তথাপিও মই আমাৰ ঘৰলৈ এপাকো যাবলৈ কোৱা নাই বুলি, সেইকাৰণে মই এনেই কৈছোঁহে কথাষাৰ। এতিয়া তই মাহীক লৈ নাযাওঁ সেইটো তোৰ কথা, তই যে ইমান খং কৰি আছ, আৰু মাহীৰ আগতে তেনেকৈ কিয় ক'ব লাগেনো? কি যে ছোৱালী আৰু দেই তই, এতিয়া মাহী কৰি থাকিব নালাগে, আৰু মই যেনেকুৱা হৈ থাকোঁ। মোৰ মাহীৰ ওচৰতহে কৈছোঁ, তোৰ ইমান এই টেনশ্যন ল'বলৈ দৰকাৰ নাই নহয়, মইহে কৈছোঁ, তই কোৱা নাই তই। আৰু কি কাৰণে তহঁতৰ ঘৰলৈ লৈ যাম? এনেই মোৰ খং উঠি যায়, এতিয়া আকৌ লগত তহঁতৰ ঘৰলৈ লৈ যাবলৈ, ক'তো লৈ যাবলৈ নাই, তই কোৱা মানুহ কৈ দিলি হৈ গ'ল। এতিয়া চাবিচোন, তই ক'লি যে মাহীয়ে মোক আমনি কৰিবই, তোৰ লগৰজনীয়ে লৈ যাবলৈ কৈছিলে নহয়, তই লৈ নাযাওঁ নেকি বুলি। মই কিন্তু সময় নাই বুলি ক'ম দেই, এইবোৰ আৰু কৰি থাকিবলৈ নাই।
বাৰু হ'ব জুলি, অটো এখন আহিছে, তই যা, ঘৰ পাই পিনে মোক কল এটা কৰি দিবি। মাহীৰ কাৰণে এনেই আৰু অকণমান দেৰি হৈ গ'ল। হ'ব দে, যা দেই।